সদায় পৰোপকাৰী সামাজিক আৰু সৎ এটা জীৱন যাপন কৰিবলৈ চেষ্টা কৰক। যেতিয়া জীৱনৰ বৃদ্ধকাল আৰম্ভ হ'ব তেতিয়া সেই কৰ্মফল আপুনি লাভ কৰিবলৈ আৰম্ভ কৰিব। আপোনাৰ বৃদ্ধকাল কেতিয়াও অকলশৰীয়া হৈ নপৰে। তাৰ পৰিৱৰ্তে স্বাৰ্থপৰ আত্মকেন্দ্ৰিকভাৱে জীয়াই থকা লোকসকলৰ জীৱনৰ শেষৰ সময়খিনি নিসংগতা আৰু বৰ আলৈ আথানিকৈ শেষ হৈ যায়। সম্পৰ্কৰ নামত বা প্ৰেমৰ বিনিময়ত আনক দুখ দিয়া, আনক যন্ত্ৰণা দিয়া আৰু আনক প্ৰবঞ্চনা কৰা লোকৰ জীৱনটো এটা সময়ত নাৰকীয়ভাৱে যন্ত্ৰণাময় হৈ পৰে। য'ত এষাৰ মৰমৰ মাতৰ বাবে তেওঁ অপেক্ষা কৰিব লগা হয়, ইয়াকেই কয় কৰ্মফল, যাৰ পৰা কোনেও হাত সাৰিব নোৱাৰে। কোনে কয় নাৰীয়ে কেৱল সম্পত্তি, ধন, ঐশ্বৰ্য বিচাৰে বুলি? যদি সেয়া পালেই এগৰাকী নাৰী সুখী হ'লহেঁতেন, তেন্তে অগাধ ঐশ্বৰ্যৰ মাজত থাকিও কিয় কিছুমান নাৰীয়ে কান্দি কান্দি জীৱন পাৰ কৰে? আচলতে বেছিভাগ নাৰীৰ বাবে সংগীৰ অলপ মৰম আৰু সন্মানহে কাম্য। তাৰ তুলনাত ধন সম্পত্তিৰ মূল্য নিচেই কম। পৰিয়ালৰ পৰা ভাল সংস্কাৰ পোৱা কোনো সন্তানে আনক কেতিয়াও অপমান কৰিব নোৱাৰে। চোকা চুৰি এখনৰ আঘাততো সিমান কষ্ট পোৱা নাযায় যিমান কষ্ট পোৱা যায় সেইজন মানুহে হাৰ্ট কৰিলে, যিজন মানুহে আপোনাক জীৱনত কাহানিও হাৰ্ট নকৰে বুলি আপোনাৰ সম্পূৰ্ণ বিশ্বাস আছিল। যাৰ দৃষ্টিত আপুনি বেয়া বা আপোনাৰ প্ৰতি যাৰ ভাল ভাৱ নাই, তেওঁৰ ওচৰত আপুনি হাজাৰ ভাল কাম কৰিলেও কেতিয়াও ভাল হ'ব নোৱাৰে। অৰ্থাৎ আপোনাৰ প্ৰতি তেওঁ কেতিয়াও ভাল ভাৱ নাহে। সেইবাবে তেনে লোকৰ পৰা নিজকে দূৰত থকাই ভাল। সকলোৰে জীৱনত এজন কেয়াৰিং লাইফ পাৰ্টনাৰ লাগে। জীৱনটো সলনি কৰিব পৰা ক্ষমতা থাকে এজন সঁচা সংগীৰ, এজন সৎ চৰিত্ৰৰ প্ৰিয়জনৰ হাতত। হয়তো ভাগ্য লাগে বিচৰাজনক নিজৰ কৰিবলৈ, বিচ্ছেদ নোহোৱাকৈ জীৱনৰ অন্তিম সময়লৈকে তেওঁৰ কাষত থাকিবলৈ। ৰৈ দিয়ক যদি পোৱা নাই এজন কেয়াৰিং জীৱনসংগী। ভুল এজনক আপোন কৰি গোটেই জীৱন কষ্টত থকাতকৈ অপেক্ষা কৰক। যিজনে ঈৰ্ষা, হিংসা, অহংকাৰ আৰু স্বাৰ্থপৰ স্বভাৱ বিসৰ্জন দিব পাৰে, তেওঁ নিজক ভাল পাব জানে। আৰু যিজনে নিজক ভাল পাব জানে, তেওঁ প্ৰত্যেকজন মানুহৰে আৱেগ, অনুভূতি, সুখ দুখবোৰ সহৃদয়তাৰে উপলব্ধি কৰিব পাৰে।